তো আমাৰ বহুত ষ্টুডেণ্টৰ আমাৰ প্ৰব্লেমটো এনেকুৱা ধৰণৰ প্ৰব্লেম হয় যে আমাৰ ওচৰত কিতাপ পত্ৰ থাকে কিন্তু আমি কোনখিনি কিতাপ চুজ কৰিছোঁ আমাৰ কিতাপ চুজ কৰোঁতে বা চ'ৰ্চ আমাৰ চুজ কৰোঁতে আমি ক'ৰ পৰা পঢ়িছোঁ সেইটো আমাৰ ৰং হয় তো সেইটো কাৰণে মই 4 বছৰ যি পঢ়াইছোঁ সেই 4 বছৰ পঢ়োৱাৰ ওপৰত বেছ কৰি নিজৰ এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি আজি কিছুমান আপোনালোকক মই কিতাপ ৰেকমেণ্ড কৰিম যদি আপোনালোকে ADR দিব বিচাৰিছে যদি আপোনালোকে আগন্তুক টেট দিব DME দিব বা আপোনালোকে আছাম পুলিচ SI দিব ফৰেষ্টাৰ গ্ৰেড 1 দিব তেতিয়াহ'লে আপোনালোকে এইকেইখন কিতাপ আপোনালোকে ফ'ল' কৰিব পাৰে গোটেইখিনি কিতাপৰ কথা মই কৈ দিছোঁ গোটেই চিলেবাছখন ইয়াত কভাৰ হৈ যাব এইখিনি কিতাপৰ যোগেদি আপোনালোকে যিয়ে এক্সাম নিদিয়ক মই আগতেও কৈছোঁ যে চিলেবাছ ছেম হয় এতিয়া প্ৰথমতে আমি আহিছোঁ যে লুচেন জিকেখনৰ ওপৰত কথা লুচেন জিকেখন মই আগতে যদিও আপোনালোকক ৰেকমেণ্ড কৰিছোঁ এইখন কিতাপক লৈ পেলাই আমাৰ প্ৰব্লেম কিছুমান থাকে মেইন প্ৰব্লেমটো হৈছে যে এইখন কিতাপ পঢ়ি পেলাই আমি ৰিভিজন কৰিবলৈ দিগদাৰ হয় আৰু ৰিভিজন কৰিবলৈ দিগদাৰ কিয় হয় কাৰণ এখন বহুত দীঘলীয়া হয় বা বাল্কি হয় বুলি আমি ক'ব পাৰোঁ কাৰণ কেলৈ ইয়াত টু দি পইণ্ট নাই টু দি পইণ্ট মানে হৈছে যে প্ৰথমতে ইয়াত যেনেকৈ হিষ্ট্ৰীটো ষ্টাৰ্ট হৈছে এনচিয়েণ্ট ষ্টাৰ্ট হৈছে তাৰপিছত মেডিয়েবল ষ্টাৰ্ট হৈছে তাৰপিছত মডাৰ্ণ ষ্টাৰ্ট হৈছে তাৰপিছত মানে প্ৰথমতে ৰিচ'ৰ্চেছখিনি আছে যে ক'ৰ পৰা আমি হিষ্ট্ৰীৰ বিষয়ে জানিবলৈ পাইছোঁ চ' সেইকাৰণে এইখিনি যেতিয়া আমি ৰিভিজন কৰিব ট্ৰাই কৰোঁ তেতিয়াহ'লে অলপ এখন দীঘলীয়া হয় আমি যদি হিষ্ট্ৰীটো পঢ়িব ট্ৰাই কৰোঁ আমাক যদি টু দা পইণ্ট যদি দিয়া থাকে সেইকাৰণে আমাৰ ভাল হয় যাৰ কাৰণে এইখন ইমানেই আপোনালোকে চবেই কৈ থাকে টান টান যাৰ কাৰণে মই এইখনৰ ওপৰত কিতাপ মানে ভিডিঅ'ছো মই বহুত বনাইছোঁ চ' এইখনক ৰিপ্লেচ কৰিবলৈ বা এইখনৰ সলনি যদি এইখন আপোনালোকৰ ওচৰত অলৰেডি আছে তেতিয়াহ'লে বেলেগ কথা এইখনৰ সলনি আমাৰ ওচৰত বেলেগ এখন ষ্টেটিক জিকে কিতাপ আছে সেইখন মই আপোনালোকক এতিয়া দেখাইছোঁ সেইখন হৈছে আপোনালোকে চিনি পাই চাগে এখেতক বৰুণ অৱস্থি ছাৰ বৰুণ অৱস্থি ছাৰৰ এটা ইউটিউবত আপোনালোকে পঢ়ায় আৰু তেখেতেই লুচেন জিকেখন পঢ়াইছে বহুতবাৰ চ' মেইনলি এইখন হৈছে কিতাপখন ষ্টেটিক জিকে বুলি কিতাপখন আছে আপোনালোকে কিতাপখন লিংকটো তলত ডেছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা বাই কৰিব পাৰিব চ' ইয়াত এইখন কিতাপ মই কেলৈ ৰেকমেণ্ড কৰিছোঁ এবাৰ মই কিতাপখন আপোনালোকক দেখাই দিছোঁ ইয়াত প্ৰথমে আপোনালোকে দেখিব কণ্টেণ্টত দেখিছে যে প্ৰথমে হিষ্ট্ৰী আছে কিন্তু আমাক ইয়াত হিষ্ট্ৰীটো এনেকুৱাকৈ দিয়া নাই যে এনচিয়েণ্ট মেডিয়েভেল বা মডাৰ্ণ হিষ্ট্ৰী বুলি আমাক হিষ্ট্ৰীটো দিয়া আছে যে প্ৰথমে আমাৰ এনচিয়েণ্ট মেডিয়েভেল মডাৰ্ণ আছে তাৰপিছত আমাৰ বেলেগ বেলেগ টপিক ৱাইজ আছে যেনেকৈ ধৰি লওক ফৰেন ট্ৰেভেলাৰ্ছ কোন কোন আহিছিলে ইণ্ডিয়াত তাৰপিছত ফেমাছ ৱাৰ কি হৈছে ইভেণ্ট কি হৈছে ৰিভল্ট অফ 1857 কেতিয়া হৈছিলে বা কেনেদৰে হৈছিলে পপুলাৰ মুভমেণ্টছ আৰু কি হৈছিলে ইম্পৰ্টেণ্ট গভৰ্ণৰ জেনেৰেল কি আছিলে ভাইচৰয় কোন আছিলে তাৰপিছত ঠিক তেনেকৈ আৰ্ট এণ্ড কালচাৰত ইণ্ডিয়ান ডান্সেছ আছে মিউজিক বেলেগ বেলেগকৈ আছে ইণ্ডিয়ান পেইণ্টিংছ বেলেগ বেলেগকৈ আছে ফেয়াৰ্ছ এণ্ড ফেষ্টিভেল বেলেগ বেলেগকৈ আছে ইউনেস্ক' ৱৰ্ল্ড হেৰিটেজ চাইট বেলেগকৈ আছে চ' ঠিক এনেকৈ চাব গ'লে জিঅ'গ্ৰাফিৰ টপিকছ বেলেগকৈ আছে পলিটি আছে ইকনমিক্স আছে ছায়েন্স আছে বা মিছেলিনিয়াছ যিখিনি টপিক বুলি আমি কওঁ যেনেকৈ ধৰি লওক ইণ্টেলিজেঞ্চ এজেঞ্চিজ অফ দ্য ৱৰ্ল্ড বিগেষ্ট লাৰ্জেষ্ট স্মলেষ্ট হাইষ্ট তাৰপিছত ফাৰ্ষ্ট এণ্ড গ্ৰেটেষ্ট চ' ঠিক তেনেকৈ আমাৰ এইখিনি চব বেলেগ বেলেগকৈ টপিকছ আছে টোটেল আমাৰ 88টা টপিকছ এইখন কিতাপত আপোনালোকে পাব চ' ফাৰ্ষ্ট পেজটো যদি মই দেখাওঁ এনেকুৱা ধৰণৰ দেখিবলৈ কিতাপখন ইয়াত আপোনালোকে হিষ্ট্ৰী অফ এনচিয়েণ্ট ইণ্ডিয়া গোটেইখিনি আমাৰ এনচিয়েণ্ট ইণ্ডিয়াৰ কেনেকৈ হৈছিলে একদম চিম্পল আপোনালোকে ৰিভিজন কৰিবলৈ যাতে ইজি হওক এইটো বেছি দীঘলীয়াও নহয় আপুনি এটা চেপ্টাৰ যদি চাই খুব বেছি 2 পেজ বা 3 পেজ হ'ব কিন্তু ইয়াত আপোনালোকে যিখিনি দৰকাৰ হয় আমাৰ এক্সামৰ কাৰণে সেইখিনি বস্তু ইয়াত আছে যাৰ কাৰণে আমাৰ ৰিভিজন কৰিবলৈ বহুত ইজি হৈ যায় তো এইখন হৈছে আমাৰ জিকে বুক সেইকাৰণে মই আপোনালোকক এইখন ৰেকমেণ্ড কৰিছোঁ যাতে এইখন ইমান ডাঙৰো নহয় চাওক এইখন কিতাপখন তেনেই সৰু হয় তাৰপিছত এতিয়া আমি আহিছোঁ মেথছ টপিকটোলৈ মেথছৰ কিতাপ মই আগতে আপোনালোকক ৰেকমেণ্ড কৰা নাছিলোঁ যিহেতু মেথছ পঢ়িবলৈ মই নিজেও পঢ়া নাছিলোঁ কাৰণ মই নিজে মেথছ বেকগ্ৰাউণ্ডৰ আছিলোঁ কিন্তু যদি কোনোবা মেথছৰ অবভিয়াছলি আপোনালোকে শিকিব যদি বিচাৰিছে তেতিয়াহ'লে মই এখন বুক আজি ৰেকমেণ্ড কৰিম আৰু মেথছত মেইনলি আমাক দৰকাৰ হয় প্ৰথম কথা হ'ল যে কনচেপ্টৰ পিছত আমাক লাগিব স্পীড তাৰপিছত আমাক লাগিব যে যিটো পেটাৰ্ণ ৰিকগনিশ্যন মানে হৈছে যে কোনটো পেটাৰ্ণৰ এই কুৱেশ্যনটো কোনটো পেটাৰ্ণৰ কুৱেশ্যন দেখিলে আপুনি গম পাব লাগিব আৰু সেইটোৰ ওপৰত বেছ কৰি আপুনি সেই কুৱেশ্যনটো তেনেকৈ কৰিব লাগিব তাৰ কাৰণে আমাক লাগিব প্ৰেক্টিছ প্ৰত্যেকটো পেটাৰ্ণৰ ওপৰত এইখন কিতাপত মই এবাৰ কিতাপখন দেখাই দিছোঁ আপোনালোকক যে এইখন কিতাপ আপোনালোকৰ মেথছৰ এখন DP সিং ছাৰৰ হয় DP সিং ছাৰ আপোনালোকে দেখিছে ইউটিউবতো পাই যাব চ' ইয়াত আপোনালোকে দেখিলে গম পাব মই কোনোবা এটা চেপ্টাৰ মই দেখাইছোঁ ছাপ'জ ইয়াত কণ্টেণ্টত আপোনালোকে পাৰ্চেণ্টেজত দেখিলে গম পাব প্ৰথমতে আছে কনচেপ্ট যে বেছিক পাৰ্চেণ্টেজ কনচেপ্ট যিখিনি আছিলে সেইখিনি আমি শিকিলোঁ তাৰপিছত কুৱেশ্যন বেছ আছে ছাপ'জ নেক্সট আছে কনজাম্পশ্যন বেছ আছে বা আমাৰ ৰেচিঅ' বেছ আছে বা ইনকাম এণ্ড চেলেৰীৰ ওপৰত কুৱেশ্যন আছে ইনকাম টেক্সৰ ওপৰত কুৱেশ্যন আছে কমিশ্যন আছে বা মিক্সাৰ এণ্ড এলিগেশ্যনৰ ওপৰত কুৱেশ্যন আছে চ' পাৰ্চেণ্টেজৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে গোটেইখিনি কুৱেশ্যন ইয়াত আমাৰ আছে বা গোটেইখিনি পেটাৰ্ণৰ কুৱেশ্যন আমাৰ ইয়াত আছে যাতে আমাৰ প্ৰেক্টিছ কৰিবলৈ আমাক ইজি হওক তাতে মই এটা চেপ্টাৰ আপোনালোকক দেখাই দিছোঁ ছাপ'জ
ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন। এই ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যনৰ আপোনালোকে দেখিলে গম পাব প্ৰথমতে আমাৰ ৰেচিঅ' কি হয়, প্ৰপৰ্শ্যন কি হয়। তাৰপিছত বেলেগ বেলেগ পেটাৰ্ণত আমাৰ এক্সাম্পল আছে। তাৰপিছত আমাৰ বেলেগ বেলেগ টাইপৰ আমাৰ কুৱেশ্যনছ আছে আৰু সেইখিনি চলিউশ্যনখিনি আমাৰ পাছফালে আছে। চ' এইখন আছিলে মেথছৰ কিতাপখন যিখন মই আপোনালোকক কৈছিলোঁ, আৰু এইখন মই গিভৱে কৰি দিম। কেনেকৈ কৰিম কৈ আছোঁ লাষ্টত। নেক্সট আমি আহিছোঁ ৰিজনিঙলৈ। ৰিজনিঙৰ সেই একে বুক, ৰিজনিঙৰ বুক এখনো আমাৰ ওচৰত আছে। ৰিজনিঙৰ মই আগতেও আপোনালোকক মই ৰেকমেণ্ড কৰিছোঁ। ৰিজনিং আমাক চিম্পল, আমাক কনচেপ্ট লাগে, তাৰপিছত আমাক প্ৰেক্টিচ লাগে। ৰিজনিঙৰ কিতাপখনতো সেই একেই ধৰণৰ কথা, যে আমাৰ বেলেগ বেলেগ পেটাৰ্ণত কেনেকুৱা ধৰণৰ টাইপ থাকিব পাৰে, তাৰ কোনটো লেভেলৰ কুৱেশ্যন আছে, লেভেলটো বাঢ়ি বাঢ়ি গৈ থাকিব। ঠিক তেনেকৈ আমাৰ ইয়াত ৰিজনিঙৰ টোটেল আমাৰ চাব গ'লে 9টা আমাৰ বেছি আছে। নন ভাৰ্বেল আৰু ভাৰ্বেল দুয়োটাই পাব আপোনালোকে এইখন কিতাপত। কিন্তু ভাৰ্বেল আছে 23টা টপিক আৰু নন ভাৰ্বেল আছে 9টা টপিক। এনালজি হৈ গ'ল, ছিৰিজ টেষ্ট হৈ গ'ল, ইনইকুৱেলিটি হৈ গ'ল, কোডিং ডিকোডিং হৈ গ'ল, চব ইয়াত পাই যাব। ঠিক আছে, আৰু বেলেগ বেলেগ টাইপত আপোনালোকে পাব। মই এটা যদি দেখাই দিওঁ, প্ৰব্লেমছ বেছড অন ইংলিছ এলফাবেট। তো এইটো চেপ্টাৰটো আপোনালোকে দেখিছে যে ইয়াত অপ'জিট লেটাৰ্ছ কি কি আছে, আমি কেনেকৈ কেলকুলেট কৰিব পাৰোঁ, আমাৰ ইয়াৰ যিটো ট্ৰিকটো কি কি হয়, স্মাৰ্ট ট্ৰিক কি হয়, প্ৰত্যেকটো কুৱেশ্যনৰ স্মাৰ্ট ট্ৰিক ইয়াত বেলেগ বেলেগকৈ লিখা আছে। তাৰপিছত এতিয়া এইখন হৈছে ৰিজনিং, আৰু লাষ্ট আমি এতিয়া হৈ গ'ল আমাৰ ষ্টেটিক জিকে, ইণ্ডিয়ান আৰু মেথছ ৰিজনিং হৈ গ'ল। এতিয়া আমি আহিছোঁ ইংলিছত। মই সদায় এখনেই কিতাপ আপোনালোকক ৰেকমেণ্ড কৰোঁ, এখন হৈছে ইংলিছ। ইংলিছত আপোনালোকে বেলেগ কিতাপো চাব পাৰে, ইংলিছৰ লগত কথা নাই। ইংলিছ গ্ৰামাৰটো কাৰোবাৰ ষ্ট্ৰং হ'লেই হ'ল। ইংলিছ এটা ভাষা হয়, মই আগতেও কৈছোঁ। ইংলিছ আপোনালোকে এইখন ল'ব পাৰে, নিতু সিং মেমৰ হয়। ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত পাই যাব। আৰু ইয়াত আপোনালোকে প্ৰথমে মেইনলি গ্ৰামাৰটো ষ্ট্ৰং কৰিব লাগিব। তাৰপিছত আপোনালোকে ৰিডিং হেবিটটো আনিব লাগিব। ছাপ'জ আপুনি নিউজ পেপাৰ পঢ়িলে বা কিবা নভেল পঢ়িলে, তাৰপিছত যেতিয়াই আপুনি পঢ়িব তেতিয়াই আপুনি আণ্ডাৰষ্টেণ্ডিংটো আপোনাৰ আহিব। কোনোবা এটা ভাষা ক'লেই, যেনেকৈ মই অসমীয়া ভাষাটো যদি মই এতিয়া বেলেগ কিবা এটা কৈ দিওঁ, আপোনালোকে গম পাব যে ই ভুলকৈ কৈছে। বা মই যদি প্ৰনাউন্সিয়েশ্যনটো বেলেগকৈ কওঁ, আপোনালোকে গম পাব যে ই ভুলকৈ কৈছে। ঠিক তেনেকৈ ইংলিছটো যিমানে আপোনাৰ হেবিটত আহিব, ঠিক তেনেকৈ দেখিলেই আপুনি গম পাব, শুনিলেই আপুনি গম পাব যে ইংলিছটো ভুল হৈছে বুলি। তাৰপিছত লাষ্টত আমি আহিছোঁ আছাম স্পেচিফিক। এইখন হৈছে আছাম স্পেচিফিক। অবভিয়াছলি এখন মই এইখনৰ বাহিৰে বেলেগ বুক ৰেকমেণ্ড নকৰোঁ, মানে ওৱান ডে এক্সামৰ কাৰণে স্পেচিয়েলি। এখন হৈছে আছাম ইয়েৰবুক, শান্তনু কৌশিক বৰুৱাৰ। এখন তেনেই সৰু কিতাপ, বৰ ডাঙৰ কিতাপো নহয়। আপোনালোকে এখন অসমত মানে অসমীয়া লেংগুৱেজতো পাব, অসম ইয়েৰবুক বুলি। সেইখন অকণমান ডাঙৰ টাইপৰ থাকে। তাৰপিছত ইয়াত আৰু কি কি পঢ়িব লাগে, এখন কেনেকৈ পঢ়িব লাগে, ইয়াৰ ভিডিঅ'টো মই অলৰেডি বনাই থৈছোঁ। ইয়াৰ ভিডিঅ'টো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব, বা মই ইয়াত টেগ কৰি দি দিম। তাত ক্লিক কৰিলে আপোনালোকে গম পাব যে আছাম ইয়েৰবুক কেনেকৈ পঢ়িব পাৰি। তাৰপিছত নেক্সটটো হ'ল, এতিয়া আমি আৰু এটা থাকি গ'ল আমাৰ, সেইটো হৈছে কাৰেণ্ট এফেয়াৰ্ছ। কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে চিম্পলি কোনো ধৰণৰ বুকৰ প্ৰয়োজন নাই। আৰু যদি আপোনালোকক বুকৰ দৰকাৰ আছে, তেতিয়াহ'লে আপোনালোকে চাব পাৰে অনলাইন, কিন্তু মইতো বুক ৰেকমেণ্ড নকৰোঁ। আপোনালোকে PDF ল'ব পাৰে, যি ফ্ৰীলি এভেইলেবল থাকে। আপোনালোকে অনলাইনত মাৰিলে হ'ল যে মান্থলি মেগাজিন, আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পাই যাব। নহ'লে আপোনালোকে ইউটিউবত কোনোবা এজনৰ পৰা ধুনীয়াকৈ পঢ়িব পাৰে। তাৰপিছত এতিয়া মই যি কৈছিলোঁ আপোনালোকক যে মই এখন মেথছৰ বুকখন আপোনালোকক দি দিম বুলি, কোনোবা এজনক পাব। অবভিয়াছলি এখনেই কিতাপ আছে। তো এইখন হৈছে যিখন মেথছৰ বুকখন, আৰু এইখন পাবলৈ যদি এইটো ভিডিঅ'ত 2000 যদি লাইক আহে, তেতিয়াহ'লে মই এখন আপোনালোকক দি দিম। আৰু কমেণ্ট কৰিব, সকলোৱে কমেণ্ট কৰিব। যিসকলে কমেণ্ট কৰিব অবভিয়াছলি তাৰ ভিতৰতে তেওঁলোকে পাব। গিভৱে ৰিজাল্টটো মই, আজি হৈছে 28 তাৰিখ, তাৰপিছত 30 তাৰিখে সন্ধিয়া মই গিভৱে ৰিজাল্টটো আপলোড কৰি দিম। তাৰপিছত মই এখন আপোনালোকলৈ পঠাই দিম। আৰু আগন্তুক ভিডিঅ'ত মই এই দুখনো গিভৱে কৰি দিম, তাৰ কাৰণে চেনেলত থাকিব। আৰু যিখন ৰিজনিঙৰ বুক, এইখন মই ইনষ্টাগ্ৰাম পেজত গিভৱে কৰিম বুলি ভাবিছোঁ। আপোনালোকে ইনষ্টাগ্ৰাম পেজটো আপোনালোকে ফ'ল' কৰিব পাৰে, তাত লিংকটো থাকিব ডেছক্ৰিপশ্যনত। আৰু এইখন মই ইনষ্টাগ্ৰামত হয়তো আজিয়েই ভিডিঅ' এটা বনাই পেলাই মই এখন গিভৱে কৰি দিম। চ' ইমানখিনি আছিলে আজিৰ কিতাপ, এইখিনিৰ বিষয়ে। আৰু এইকেইখন কিতাপ পঢ়িলে আপোনালোকৰ ইনাফ ক্লিয়াৰ হৈ যাব বুলি মই ভাবোঁ, যদিহে আপোনালোকে ভালকৈ পঢ়ে। আৰু এই গোটেই ভিডিঅ'টোত প্ৰত্যেকখন কিতাপৰ বিষয়ে বিতংভাৱে কোৱাটো ইমান সম্ভৱ নহ'ব, বহুত দীঘলীয়া এটা ভিডিঅ' হ'ব। জাষ্ট আপোনালোকে যিহেতু কিতাপখিনি মই নিজেও চাইছোঁ, নিজেও পঢ়িছোঁ, সেইটো কাৰণে মই আপোনালোকক ক'ব পাৰিছোঁ। চ' আজিৰ কাৰণে ইমানেই আছিলে। যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। থেংক ইউ ফৰ ৱাচিং এভৰিৱান। গুড নাইট এণ্ড টেক কেয়াৰ।